নমস্কাৰ এই মুহূৰ্তত লৈ আছে এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা মুখ খুলিছে সংবাদমেল সম্বোধন কৰিছে যান-বাহন আৰক্ষীৰ ফালৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে সংবাদমেল সম্বোধন কৰিছে নন্দিনী কাশ্যপৰ সমগ্ৰ ঘটনাক লৈ আৰু ইতিমধ্যে নন্দিনী কাশ্যপকো গ্ৰেপ্তাৰ কৰা হৈছে কিছু মুহূৰ্তৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছে কেইবাটাও ধাৰাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপক জামিন লাভ নকৰিব নন্দিনী কাশ্যপে নন বেলেবল ধাৰাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনী কাশ্যপক ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে যান-বাহন শাখাৰ ডিসিপি জয়ন্ত সাৰথী বৰাই ইতিমধ্যে জয়ন্ত সাৰথী বৰাই সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মুখ খুলিছে কি ধাৰা লগোৱা হৈছে নন্দিনী কাশ্যপৰ বিৰুদ্ধে কি ধাৰা লগোৱা হৈছে কি ধাৰাত গ্ৰেপ্তাৰ হৈছে নন্দিনী কাশ্যপৰ কি শাস্তি ভুগিব লাগিব কেনেধৰণে নন্দিনী কাশ্যপৰ বিচাৰ হ'ব কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব যান-বাহন আৰক্ষীৰ ফালৰ পৰা কেনে ধৰণৰ সহায় কৰিব অসম আৰক্ষীক সেই কথা ইতিমধ্যে উল্লেখ কৰিছে যান-বাহন আৰক্ষী শাখাৰ ডিসিপি জয়ন্ত সাৰথী বৰাই কিছু মুহূৰ্তৰ পূৰ্বে যান-বাহন আৰক্ষী শাখাৰ যি মুখ্য কাৰ্যালয় আছে কাৰ্যালয়ৰ পৰা ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে আৰু সংবাদমেলত সকলো কথা সদৰি কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে আমি এই খবৰ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও গম পোৱা নাছিলোঁ কি ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল নন্দিনী কাশ্যপৰ বিৰুদ্ধে কি ধাৰা লগোৱা হৈছে কি ধাৰাত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা অস্পষ্ট আছিল অৰ্থাৎ এই কথা প্ৰকাশ কৰা নাছিল আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাছিল আৰক্ষীৰ ফালৰ পৰা কিন্তু কিছু মুহূৰ্তৰ পূৰ্বে যান-বাহন আৰক্ষী শাখাৰ ডিসিপি জয়ন্ত সাৰথী পৰা ইতিমধ্যে এই কথা সদৰি কৰিছে সংবাদমেল সম্বোধন কৰি কি ধাৰা লগোৱা হৈছে কেনেধৰণে বিচাৰ প্ৰক্ৰিয়া চলিব কি নন্দিনীৰ বিৰুদ্ধে কেনেধৰণৰ তদন্ত হ'ব তদন্ত কেনেদৰে আগবঢ়াই লৈ যাব সকলো কথা ইতিমধ্যে উল্লেখ কৰিছে আনহাতে আৰু এটা কথা ক'ব লাগিব কিছু মুহূৰ্তৰ পূৰ্বে আৰক্ষীৰ ফালৰ পৰা যি কথা উল্লেখ কৰিছে যে সেইদিনাখনে দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা আৰক্ষীয়ে সেই কোনো দুৰ্ঘটনাৰ খবৰ পোৱা নাছিল কিন্তু এই একে সময়তে কিছু মুহূৰ্তৰ পূৰ্বে নন্দিনীৰ মাতৃয়ে কৈছিল সেইদিনাখনে আৰক্ষীক ৰাতিপুৱা ফোন কৰা হৈছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষীক ফোন কৰা হৈছিল আৰক্ষীয়ে ৰাতি হোৱাৰ বাবে যাবলৈ দিয়া নাছিল আৰক্ষী থানালৈ এনেধৰণৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে এনেধৰণৰ কথাও ইতিমধ্যে কোৱা পৰিলক্ষিত হৈছে নন্দিনী কাশ্যপৰ মাতৃয়ে কিন্তু কিছু মুহূৰ্তৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে এই কথা স্পষ্ট কৰিছে যে তেওঁলোকে এই কথা গমেই পোৱা নাছিল এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে নন্দিনী কাশ্যপৰ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী ফালৰ পৰা মুখ খুলিছে আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ ঘটনা ইতিমধ্যে বিৱৰণী দিছে সংবাদমেল সম্বোধন কৰিছে আৰু নন্দিনীৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত সামিউল হক নামৰ যুৱকজনে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল কালিৰ দিনটোত শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা আৰু কালিৰ দিনটোত অৰ্থাৎ মঙ্গলবাৰে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে সামিউলে আৰু ইতিমধ্যে নন্দিনীৰ যিখন বাহন এই বাহনখনক ফৰেনচিকৰ দলে আহি পৰীক্ষা কৰিব বুলি ইতিমধ্যে ডিসিপিৰ ফালৰ পৰা মন্তব্য কৰিছে নন্দিনীৰ বাহনখন ফৰেনচিকৰ দলে পৰীক্ষা কৰিব সমগ্ৰ তদন্ত যে এক প্ৰকাৰ কঠোৰ হ'ব কঠোৰ গতিত যে আগবাঢ়িব নন্দিনীৰ সমগ্ৰ ঘটনা যে এক প্ৰকাৰ কঠোৰভাৱে ল'ব এতিয়া আৰক্ষীয়ে সেই কথা স্পষ্ট হৈ পৰিছে প্ৰথমে সোধা-পোছা কৰিছিল জেৰা কৰিছিল আটক কৰা হৈছিল আৰু অৱশেষত কিছু মুহূৰ্তৰ পূৰ্বে বহু বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ কিছু মুহূৰ্তৰ পিছতেই সংবাদমেল সম্বোধন কৰি সকলো কথা ইতিমধ্যে সদৰি কৰিছে আৰক্ষীৰ ফালৰ পৰা নিশা 1:30 বজাত নন্দিনীক গ্ৰেপ্তাৰ কৰা হৈছে এই কথাও ইতিমধ্যে উল্লেখ কৰিছে সংবাদমেলৰ জৰিয়তে কি ধাৰা লগোৱা হৈছে কেনেদৰে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব নন্দিনীৰ কি শাস্তি হ'ব নন্দিনীক কেনেধৰণে তদন্তৰ আওতালৈ আনিব আৰু কোন আহিব এমভিয়া বিষয়া আহিব নেকি যান-বাহন শাখাৰ আৰক্ষী বিষয়া আহিব নেকি এই তদন্তৰ আওতাত সেই কথা ইতিমধ্যে সংবাদমেলত সকলো কথা সদৰি কৰিছে ডিসিপি জয়ন্ত সাৰথী বৰাই এই মুহূৰ্তত আমি পুনে সংবাদমেললৈ লৈ যাব বিচাৰিছো কি কৈছিলে সংবাদমেলত ডিসিপি জয়ন্ত সাৰথী বৰাই আমি শুনাব বিচাৰিছো আপোনালোকে জানে যে 25 তাৰিখে নিশা 3টামান বজাত উদালপাট্ৰাত এটা এক্সিডেণ্ট কেছ হৈছিলে য'ত এখন বলেৰো ভেহিকেলে এখন স্কুটি ৰাইডাৰক খুন্দা মাৰিছিল খুন্দা মৰাৰ পিছত একচুৱেলি খবৰটো ট্ৰেফিক পুলিচে পোৱা নাছিলে পিছদিনাখন যেতিয়া ৰাতিপুৱা গম পোৱা গ'ল তেতিয়া আমি যিগৰাকী লেডি খুন্দা মাৰিছিল নন্দিনী কাশ্যপ তেখেতক থানালৈ অহা হ'ল থানা অহাৰ পিছত সোধ-পোছ কৰা হৈছিল
পুচ কৰাৰ পিছত মানুহজনৰ যিজন ইনজৰ্ড শফিকুল হক তেখেতৰ ইনজুৰিটো অলপ চিভিয়াৰ দেখা হৈছিল আৰু হয় তেখেত GMCত এডমিট হৈ আছিলে চ' একৰ্ডিংলি আয়োজনে এখন FIR দিছিলে কলঘৰৰ কমপ্লেইনতে FIRখনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত যেতিয়া আমি সোধপোছ কৰিলোঁ ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইনচিডেণ্টত ইনভল্ভ আছিলে তেখেতক থানালৈ মাতা হ'ল তেখেতক সোধপোছ কৰা হ'ল সোধপোছ কৰি তেওঁক আমি যাবলৈ দিয়া হৈছিল PR বন্ধত আৰু এখন নটিচ ইছ্যু কৰা হৈছিল যে যেতিয়াই তেখেতক মাতা হয় তেতিয়াই তেখেতক থানালৈ আহে একৰ্ডিংলি আকৌ তেখেত এবাৰ আহিলে তেখেতক সোধপোছ কৰা হৈছিলে সোধপোছ কৰি আকৌ তেওঁক যাব দিয়া হৈছিল যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল তেখেত সৰ্বগামী হয় তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিল চ' আমি অনাৰেবল কোৰ্টক ৰাতি প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ যিটো ছেকশ্যন নন বেইলেবল আৰু আপোনালোকে জানে নিশা আৰু ৰাতিপুৱাৰ আগত সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত আমি মহিলাক কোনো ধৰণৰ এৰেষ্ট কৰিব নোৱাৰোঁ বা থানা ডিটেইন কৰিব নোৱাৰোঁ সেইকাৰণে আমি যাৱতীয় কামখিনি কৰিব লগা হোৱাত তেখেতৰ এৰেষ্ট অলপ দেৰি হৈছিল ডিটেইন কৰাটো দেৰি হৈছিল আৰু এৰেষ্ট কৰাটো আমি ৰাতি কালি 1:30 বজাত তেখেতক এৰেষ্ট কৰিছোঁ আৰু এতিয়া আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম গোটেই মেটাৰটো এতিয়া কোৰ্টৰ অধীনত নম্বৰ 630/2025 আণ্ডাৰ ছেকশ্যন আছিল 115 ব্ৰেকেটত 2 125B 281 of BNSS পিছত যোৱাকালি আমি এডত ছেকশ্যন কৰিছোঁ 105 of BNS যিটো কালটো আমি সামৰিছে নট এমাউণ্টিংটো মাৰোঁ এনিৱান এতিয়া নিশ্চয় আমাৰ ওপৰপক্ষই নিশ্চয় কিবা একশ্যন ল'ব তেওঁলোকৰ গাড়ীখন লৈ যোৱা বিষয়টো কেৱল IC গৰাকীয়েহে জানে নে আপোনালোকেও জানে কি কথা গাড়ীখন যেতিয়া MVI কৰি লৈ গ'ল থানাৰ পৰা যেতিয়া MVI কৰি লৈ গ'ল কেৱল IC গৰাকীয়ে জানে নে আপোনালোকেও জানে বিষয়টো কোনটো কথা MVI কৰি যেতিয়া গাড়ীখন লৈ গ'ল ইনচিডেণ্টটো হয় কি আপোনাৰ গুৱাহাটী মহানগৰত এনেকুৱা এক্সিডেণ্ট বা কলিজন যেতিয়া এটা ফেটেল এক্সিডেণ্ট হয় আমাৰ চবৰ নলেজত আহে যেতিয়া আমাৰ ফেটেল এক্সিডেণ্ট এটা হয় স্পটত যেতিয়া ডেথ হয় এভৰিবডি নহয় আৰু আমাৰ নিয়মো আছে তেনেকুৱা যদি ফেটেল এক্সিডেণ্ট হয় আমাৰ ছিনিয়ৰ অফিচাৰে জেগাটো ভিজিট কৰিব লাগে কিয় ভিজিট কৰিব লাগে এই ইনচিডেণ্টটো আছিলে এটা এক্সিডেণ্ট কেছ ইনিচিয়েলি অৱস্থাত মানুহজন ইনজৰ্ড হৈছিল সেই বিষয়ে যেতিয়া তেখেতে কেছ দিছিল FIR দিছিল তেতিয়া এই বিষয়ে আমাৰ ওচৰত কোনো নলেজ নাছিল ট্ৰেফিক ব্ৰাঞ্চত এটা স্পেচিয়েল টীম থাকে ইমাৰ্জেঞ্চি টীম বুলি কয় তেওঁলোকে যেতিয়া এনেকুৱা ৰিপৰ্টৰ লগে লগে জেগালৈ মাৰ্চ কৰে এইটো খবৰ পোৱা নাই আমি মই কৈছোঁ আমি খবৰ পোৱা নাই এইটো আপুনি বিফলতাই ধৰে নে সফলতাই তাত মই কোনো খবৰ নাই এই যে লিখা আহিব নালাগে পুৱা আহিলেও হ'ব চাওক মই কৈছোঁ মই আই এম টকিং অফ ট্ৰেফিক পুলিচ ট্ৰেফিক পুলিচৰ কোনো ধৰণৰ ইনফৰ্মেশ্যন কিন্তু নন্দিনী কাশ্যপৰ ফোন তেখেতৰ যোৱাকালি ডিটেইন কৰিছোঁহে আমি ডিটেইন কৰিছোঁ যোৱাকালি আমি তেখেতক এৰেষ্ট কৰিছোঁ গতিকে প্ৰচিডিউৰ চলিব কোৰ্টত প্ৰডিউচ কৰোঁ কোৰ্টে কি দিয়ে ৰায় সেইটো পৰা চাই ল'ব লাগিব আমি